মৰমৰ ছাত্ৰ-ছাত্ৰী 2 নম্বৰ কোৱেশ্যন 3 ডজন কলমৰ মুঠ দাম 504 টকা একোটা কলমৰ দাম কিমান 1 ডজন সমান 12টা দিয়া আছে ইয়াত কি কোৱা হৈছে চোৱা একোটা মানে এটা কলমৰ দাম উলিয়াবলৈ কোৱা হৈছে গতিকে আমি ইয়াত ডজনত দিয়া হৈছে ডজনৰ দামটো দিয়া আছে এতিয়া আমি লিখিম যে 1 ডজন সমান 12টা 3 ডজন সমান কিমান হ'ব 3 বাৰ 36 3 দুগুণ 6 3 এগুণ 3 36টা ইয়াত লিখিম এতিয়া লিখিম যে 36টা কলমৰ দাম 3 ডজন নিলিখো কি লিখিম আমি 36টা কলমৰ দাম তালৈ লৈ গ'ল নহয় কলমৰ দাম কিমান হ'ব 504 টকা এতেকে এটা মানে একোটা কলমৰ দাম একোটা মানে এটা কলমৰ দাম কিমান হ'ব এতিয়া 504 কি কৰা 36 ৰে হৰণ টকা এতিয়া কি কৰিম 36ৰ লগত কি পূৰণ কৰিলে এই 4টো পাম মনত ৰাখিব 36 504 হৰণ কৰিব লাগেতো 36ৰ লগত কি পূৰণ কৰিলে পাম চাব 4 6 গুণ 24 4 6 গুণ 24 প্ৰথমতে এটা কাম কৰা 36 এই 50 কেইবাৰ যাব একবাৰ যাব 36 গুণ 36 হয় নহয় ইয়াৰ পৰা 0 পৰা 6 বিঘ্ন ইয়াৰ পৰা 10 পৰা 6 গ'লে 4 তাত থাকিলে কিমান 10 পৰা 6 গ'লে 4 ইয়াত থাকিলে কিমান 4 পৰা 1 হয় 4টো নামি আহিলে এই 4টো নামি আহিলে এতিয়া 4 ৰে যদি দিওঁ 4 6 গুণ 24 4 গুণ 12 14 4 বাৰ যাব আমি এই 4 ওলাবলৈ চেষ্টা কৰিম 4 6 গুণ 24 2 কৰিলে 4 3 গুণ 12 2 14 তাৰ মানে কিমান বাৰ গ'ল 4 বাৰ 144 হ'ল তাৰ মানে এটা কমলাৰ দাম কিমান 14 টকা এটা কমলাৰ দাম কিমান হ'ল 14 টকা প্ৰথমতে কি কৰিবা এই অংকটো প্ৰথমতে কৰিবা যে আমি এই ডজন 3 ডজনক কি কৰিব লাগিব আমি তালৈ লৈ যাব লাগিব কিয় একোটা কলমৰ দাম উলিয়াবলৈ কোৱা হৈছে গতিকে এটা কলমৰ দাম উলিয়াবলৈ যাওঁতে আমি ডজনটো তালৈ লৈ যাম তেতিয়াহ'লে 1 ডজন সমান 12টা এইটো চিৰ সত্য বাক্য যে 1 ডজন 12টা থাকে এটা অংকৰ নিয়মত দিয়া আছে যে ডজনত 12টা থাকে গতিকে 3 ডজনত কিমান থাকিব পূৰণ কৰি দিবা 3 ৰে 12 3 দুগুণ 6 3 এগুণ 3 মানে 36টা এতিয়া এই 3 ডজনৰ ঠাইত আমি কি লিখিম 36টা কলমৰ দাম 504 টকা এতেকে একোটা এটা কলমৰ দাম উলিয়াবলৈ কি কৰিব লাগিব 504 36 ৰে হৰণ কৰিব লাগিব হৰণ কৰি দিছো প্ৰথমতে এবাৰ দিছো কি এবাৰ দিলো 50 আছে 50 থাকিলে এবাৰ যাব 36 গুণ 34 তাৰপিছত কি 4 বাৰ দিছো 4 বাৰ কেনেকৈ মনত পেলাবা যে এই 504টো উলিয়াবলৈ কাৰণে 6 ৰ লগত কি পূৰণ কৰিলে 4 পাম 24 4 4 6 গুণ 24 গতিকে 3 4 গুণ 12 2 গ'লে 14 হ'ল অংকটো মিলি গ'ল আমি কিমান পালো 14 টকা পালো এটা কলমৰ দাম অৰ্থাৎ এটা কলমৰ দাম কিমান পাইছো আমি 14 টকা পাইছো ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰা আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা যাতে নটিফিকেশ্যনবোৰ পাই থাকে এই ধৰণৰ ভিডিঅ' লৈ মই তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম আৰু সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আজিলৈ হ'ব ইয়াতে থওঁ বাই